নমস্কাৰ, এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 20 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা এখন নতুন আঁচনিলৈ আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আসামৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে এখন বিশেষ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে 1500কৈ টকা প্ৰতি মাহত প্ৰদান কৰিব। তো কোনবোৰ মানুহে লাভ কৰিব সবিশেষ যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে যোৱা 10 জুলাই তাৰিখে কেবিনেট বৈঠকত এইখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে লিখা আছে উদাসীন ভকতসকলৰ সুচল জীৱন যাপন নিশ্চিতকৰণ। অসমৰ সত্ৰসমূহত বাস কৰা উদাসীন ভকতলৈ মাহিলী আৰ্থিক সাহায্য প্ৰদান। ধনৰ পৰিমাণ 1500 টকা। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অসমৰ সত্ৰসমূহৰ উদাসীন ভকতসকলৰ বাবে এখন বিশেষ আঁচনি ঘোষণা কৰিছে। এইখন আঁচনিৰ জৰিয়তে 1500কৈ টকা প্ৰতি মাহত প্ৰদান কৰিব। এইখন আঁচনিত অসমৰ সত্ৰসমূহৰ ভকতসকলে কৰিব পাৰিব আবেদন। তো আবেদন কেতিয়া কৰিব লাগিব, কেনেকৈ কৰিব লাগিব সবিস্তাৰে জানিব বিচাৰিলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে যদি PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000কৈ টকা পাব বিচাৰে তেন্তে অতি শীঘ্ৰে বনাব লাগিব ফাৰ্মাৰ ID। তো যিসকল কৃষকে ফাৰ্মাৰ ID নবনাব সেইসকল কৃষকে নিজৰ নিজৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ 2000কৈ টকা নাপাব। তো আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই আছোঁ যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ মোবাইল নম্বৰত এনেকুৱাকৈ এখন SMS আহি আছে। SMS-ত কিন্তু স্পষ্টভাৱে লিখা আছে যে ফাৰ্মাৰ ID বাধ্যতামূলক বনাব লাগিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকুৱাকৈ এখন SMS প্ৰদান কৰিছে। ইয়াতে লিখা আছে ফাৰ্মাৰ ID ইজ বিং মেড মেণ্ডেটৰী ফৰ দ্য ৰিলিজ অফ PM কিষাণ বেনিফিটছ। ইফ ইউ হেভ নট ক্ৰিয়েট ইয়ৰ ফাৰ্মাৰ ID প্লিজ ডু ইট ইমিডিয়েটলি। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে PM কিষাণ আঁচনিৰ টকা পাব বিচাৰে সেইসকল কৃষকে বাধ্যতামূলকভাৱে বনাব লাগিব ফাৰ্মাৰ ID। তো আপোনালোকে যদি এতিয়ালৈকে ফাৰ্মাৰ ID বনোৱা নাই তেন্তে অতি সোনকালেই ফাৰ্মাৰ ID বনাব লাগিব। তো ফাৰ্মাৰ ID ক'ত গৈ বনাব সেয়াও আপোনালোকক জনাই দিছোঁ। তো যিসকল মানুহে এতিয়ালৈকে ফাৰ্মাৰ ID বনোৱা নাই সেইসকল মানুহে অতি শীঘ্ৰে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰিব লাগিব। তো আপোনালোকে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰৰ সহায়তে বনাব পাৰিব ফাৰ্মাৰ ID। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী চাকৰিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে নতুনকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে নিযুক্তি কেৱল সংখ্যা নহয়, ই হৈছে দক্ষ আৰু প্ৰতিশ্ৰুতি সম্পন্ন কৰ্মশক্তিৰ সৃষ্টি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগন্তুক অক্টোবৰ মাহত আন 40,000কৈ অধিক নিযুক্তি প্ৰদানৰ সিদ্ধান্ত। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অহা অক্টোবৰ মাহৰ ভিতৰত আকৌ নতুনকৈ 40,000 চাকৰি প্ৰদান কৰিব। তাৰ পিছত লিখা আছে মেগা নিযুক্তিৰ সমাৰোহৰ জৰিয়তে অসম চৰকাৰৰ সকলো বিভাগ সামৰি 40,000 যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰা হ'ব। সৰ্বমুঠ 1,60,000 চাকৰি প্ৰদানৰ লক্ষ্য লৈছে অসম চৰকাৰে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত